ব্ৰেকফাষ্ট কৰে কিবা কৰে দেন তেওঁ গণেশ মন্দিৰলৈ যায় গণেশ মন্দিৰত তেওঁৰ সভাপতি তাৰমানে সেইকাৰণে গণেশ মন্দিৰলৈ সদায় যায় দুপৰীয়া 12টা 1টা বজালৈকে গণেশ মন্দিৰত থাকে কাম থকাকে কিন্তু কাম কৰে আধা 2টা 3টা মানুহ থাকে তেওঁৰ লগত কিবা 2-এটা কথা বতৰা পাতে তেওঁলোকে তেনেকৈ প্ৰায় 12টা 1টা বজালৈ তেওঁ তাত থাকে দেন ঘৰলৈ আহে এইটো ডেইলি ৰুটিন এইটো তেওঁ সেইদিনাখন যোৱাটো সি স্বাভাৱিক বস্তু তাৰমানে এইটো বেলেগ কোনো কথা তাত নাই কিন্তু পিছৰ পৰ্যায়ত যেতিয়া এইবিলাক লাহে লাহে বস্তুবোৰ হেৰি তেতিয়া আমি অসমৰ প্ৰতিজন মানুহ চিন্তাত পৰিছে এনেকৈ ময়ো তেনেকৈ চিন্তাত পৰিছোঁ মই বিচৰা নাই ৰমেন বৰুৱাৰ নিচিনা ইমান নাইকিয়া হৈ যোৱাটো মই আজিও ক'ৰবাত নহয় ক'ৰবাত ভগৱানৰ ওচৰত যিয়ে মই প্ৰাৰ্থনা কৰোঁ যে তেওঁ ভালে কুশলে ঘৰলৈ ঘূৰি আহক যদিও সেইটো মানে সময় বা পৰিস্থিতিটো কোৱা নাই যে মানুহজন আছে বা নাছে মোৰ সেইখিনিয়ে কথা মই সিমানখিনি মই জানো বিশেষ মই একচুৱেলি যিহেতু মোৰ কোনো ধৰণৰ কোনো ৰিলেশ্যন নাই গতিকে সেই পৰিয়ালটোৰ লগত সিহঁতৰ ঘৰত কি চলিছে কি নচলিছে বিষয়ে এইটো মই সঁচাকৈ জনাটো পচিবল নহয় ন মোকতো আৰু তেওঁলোকে ফোন কৰিতো নকয় যে আমাৰ ঘৰত আমুক চলিছে মই একো নাজানো এই মই মিডিয়াত দেখাই পাইহে মই গম পাইছোঁ এইখিনি বস্তু তাৰ পাছত বাৰু ডেফিনেটলি মূলত মণিকা বৰুৱাৰ লগত কথা বতৰা চলি আছে কি হৈছে কি নাই হোৱা মোক কৈ আছে ছোৱালীক মাইনাক লৈ আহা সেই বিষয়ে কথা পাতি থকা সেই অনুপাতে মোৰ লগত কথা চলি আছে বাকী মানে মই আপোনালোকে হয়তো যিমানখিনি জানে মই তাকে কমহে জানিম কি কওঁ মানে মই অলৰেডি একেখিনি এটা কৈয়ে আছোঁ কথাটো হৈছে কি তেওঁ নাইকিয়া হোৱাটো খুব দুৰ্ভাগ্যজনক এটা কথা মই যেতিয়া খবৰ মই নিউজৰ থ্ৰু দিয়ে খবৰটো পাওঁ বিকজ যিহেতু মোৰ ৰিলেশ্যন নাই আপোনালোকে গম পাইছে মোৰ 3 বছৰৰ কাৰণে আমি মিউচুৱেল ডিভৰ্চ এটা আমাৰ হৈছে তো মোৰ লগত বিশেষ তেনেকুৱা কথা পতা নহয় আৰু যিহেতু আমাৰ এজনী বাচ্চা আছে ছোৱালী এজনী আছে আমাৰ 7 বছৰীয়া তো ছোৱালীজনীৰ কথা পাতিবৰ কাৰণে কেতিয়াবা ৰমেন বৰুৱা হয়তো মোলৈ ফোন কৰে বা মণিকা বৰুৱাই কেতিয়াবা মোলৈ ফোন কৰে বা মণিকা বৰুৱা কেতিয়াবা তেজপুৰলৈ আহে আমাৰ ছোৱালী লগ পাবৰ কাৰণে ঠিক তেনেকৈ ময়ো ছোৱালীজনীক গুৱাহাটীলৈ লৈ যাওঁ তেওঁলোকৰ ঘৰলৈ লৈ যাওঁ লগ ধৰিবৰ কাৰণে তেনেকুৱা এটা কথা ৰিচেণ্ট আগৰ কথাটো বেলেগ আছিলে এতিয়া যোৱা 3 বছৰৰ পৰা কি ঘটনা ঘটি আছে বাপেকৰ লগত তেওঁ থাকে কি কৰে সেইটো বিষয়ে মই বিশেষ একো নাজানো নহয় চাওক কথাটো এনেকুৱা ধৰণৰ এটা পৰিয়ালত যেতিয়া মানুহ থাকে মাক বাপেক ককায়েক ভায়েক যেতিয়া থাকে মানুহৰ মাজত টকাটো কি হয় যিকোনো কথা টকাটো কি হয় সেইটো মই থকা অৱস্থাত মণিকা বৰুৱা দেউতাকৰ মাজত বহুত ক্ষেত্ৰত বহুত কথাত তেওঁলোকৰ মাজত কথা বতৰা পাতে কিবা তেওঁলোকৰ কাজিয়া পেচাল হৈছে সেইটো মই নিজে দেখা আৰু এইটো স্বাভাৱিক কথা চবৰ ঘৰতে হয় তেনেকুৱা বস্তু কিন্তু এইটো এক্সট্ৰিম লেভেললৈকে যোৱাটো মই দেখা সময়ত তেনেকুৱা একো হোৱা নাই গতিকে যোৱা 3 বছৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে সেইটো মোৰ ক'বলৈ অসুবিধা হৈ আছে কাৰণ কিয় মই নাজানো যিটো মোৰ তেওঁলোকৰ কোনো সম্পৰ্কই নাই কিন্তু মই দেখা অৱস্থাত তেনেকুৱা কাজিয়াত ডেফিনেটলি হৈছে বহুতবাৰ কাজিয়া হৈছে যিটো আপোনাৰ ঘৰতো হয়তো হ'ব পাৰে মোৰ মাক কেতিয়াবা মই কিবা এটা কথা ক'বলগীয়া হৈ যায় মা তুমি এইটো কাম নকৰিবা তেনেকুৱা ধৰণৰ টকাটো কি ডেফিনেটলি হয় নিশ্চয় একমাত্ৰ মণিকা বৰুৱা ৰমেন বৰুৱাৰ একমাত্ৰ ছোৱালী আৰু তেওঁৰো একমাত্ৰ নাতি আমাৰ ছোৱালী যথেষ্ট মৰম কৰিছিলে ৰমেন বৰুৱা লগত এজ এ মোৰ মানে শহুৰ দেউতা মোৰ লগত খুব ভাল ৰিলেশ্যন আমি চব কথা পাতোঁ ৰমেন বৰুৱা মানুহজন খুব কম কথা কোৱা এজন মানুহ আছিলে কিন্তু মোৰ লগত খুব সাংঘাতিক ভাল ৰিলেশ্যন আছিলে মোৰ লগত দেউতাই ভাল বেয়া প্ৰতিটো কথা মোৰ লগত পাতে কিন্তু যেতিয়া আমাৰ ডিভৰ্চ হৈছিলে কিছু কথাত মোৰ আৰু মণিকা বৰুৱাৰ মাজত কিছু কথা মানে কথাৰ মিল নোহোৱাৰ কাৰণে আমি ডিচাইড কৰিলোঁ আমি আঁতৰি থকাটো ভাল হ'ব সেইগতিকে আমি মিউচুৱেল ডিভৰ্চ এটা ল'লোঁ আৰু সেই হিচাপে আমাৰ ছোৱালীজনীক কাষ্টডিটো মই লৈছিলোঁ তাৰ পিছৰ পৰ্যায়ত ৰমেন বৰুৱাৰ লগত মোৰ যিহেতু কোনো সম্পৰ্কই নাই পৰিয়ালটোৰ লগত গতিকে মোৰ লগত তেনেকুৱা ধৰণৰ কথা পতা একো নহয় মই অলপ যোনটো কথা কৈছোঁ আমাৰ ছোৱালীজনী লৈ পেলাই নাতিনীৰ লগত কথা পাতিবৰ কাৰণে কেতিয়াবা যদি ফোন কৰোঁতে আমাৰ ছোৱালীৰ লগত কথা পাতে মোক সোধে ভালে আছে ময়ো সোধোঁ দেউতা ভালে আছে তেনেকুৱা তাতকৈ বেছি আমাক বিশেষ কথা পতা নহয় শেষ মোৰ লগত চাগে আজি প্ৰায় 15 দিনৰ আগতে কথা পাতিছিলে তেখেতে ফোন কৰিছিল পাহৰিছোঁ ময়ে কৰিলোঁ নে তেখেতে কৈছিল মই পাহৰিছোঁ কথাটো কিন্তু কথা হৈছিলে আমাৰ ছোৱালীক লৈ পেলাই নাতিনীৰ লগত কথা পাতি মোক তাৰপিছত মণিকা বৰুৱাই মোৰ লগত কথা পাতিছিলে তাতে ক'লে যে যিহেতু এতিয়া স্কুল বন্ধ হৈ আছে দেউতাৰ গাটো অলপ বেয়া তুমি মাইনাক লৈ আহা দেউতাই মাইনাক চাবলৈ বিচাৰি আছে তো যোনদিনাখন এইটো ঘটনা ঘটিছে সেইদিনাখন একচুৱেলি মই আমাৰ ছোৱালীজনী লৈ পেলাই মই গুৱাহাটীলৈ যোৱা কথা মণিকা বৰুৱা ৰমেন বৰুৱাহঁতৰ ঘৰলৈ মোৰ ছোৱালী মানে গুৱাহাটীলৈকে তেওঁলোকৰ ঘৰত এদিন থাকে তেনেকৈ ধৰণৰ আগৰ পিছেও কৰি থাকোঁ আৰু সেইদিনাখনো মই তালৈ যোৱা কথা আছিলে অলপ মোক কিবা কামৰ ব্যস্ত মই যোৱা হোৱা নাই সেইদিনাখন কিন্তু ৰাতিপুৱা প্ৰায় 10:45 বজাত মণিকা বৰুৱাই মোলৈ ফোন কৰিছিলে আৰু সেইটো সময়ত মই অকণ ব্যস্ত মোৰ ফোনটো মই চাৰ্জত আছিলে কিবা এটা হৈছিলে মই ফোনটো ৰিচিভ কৰিবলৈ নহ'ল পিছতে মই যেতিয়া মিছ কলটো দেখা পালোঁ মই ভাবিলোঁ যে চাগে আমি আহিছোঁ নে নাই এইটো জানিবৰ কাৰণে ফোন এটা কৰিছে তো মই ভাবিছোঁ মই কল এটা কৰিম আৰু যিহেতু যোৱা তেতিয়ালৈকে মোৰ হোৱা নাই মই গ'লে মই ফোন এটা কৰিম যে আমি আহিছোঁ বা কিবা তো এই গোটেইখিনি চলি থাকোঁতে মই কিবা কাম কাজত ঘূৰি থাকোঁতে যোৱাও নহ'ল সন্ধিয়ালৈ যেতিয়া নিউজটো দেখিছোঁ গমেই পালোঁ তো মই তেতিয়া
তেতিয়া মোৰ চিন্তা হৈছে ৰাতিপুৱা 10:30 যেতিয়া মোক ফোন কৰিছে মই চলি এইটো কথা কাৰণে কৰিছিল নেকি বুলি ভাবি পেলাই মই প্ৰায় ৰাতি 10:30 বজাত মই বৰ্ণিকা বৰুৱালৈ কল বেক কৰিলোঁ কৰি পেলাই মই তেখেতক সুধিলোঁ যে এনেকৈ কিবা এটা পাইছোঁ কি হৈছে তেখেতে মোক তেতিয়া ক'লে দেউতাৰ এনেকৈ ওলাই গ'ল এতিয়ালৈকে অহা নাই ফোন কৰিছোঁ মই তাইক সুধিছোঁ তোৰ লগত কিবা কাজিয়া লাগিলে মই তইকে মই তাইক মাতোঁ তোৰ কিবা কাজিয়া লাগিছে তোৰ লগত তাই কৈছে কাজিয়া মোৰ লগত একো লগা নাই দেউতাই বজাৰ যাব ওলাইছিলে মই দেউতাক মানা কৰিলোঁ মানা কৰা দেউতাই উল্টা মোকে খং কৰি পেলাই কৈছে তুমি চব সময়তে মোক বেমাৰী কৰি থাকা এইবিলাক কিবা তৰ্কাতৰ্কি হ'ল তাৰপিছত বাপেকে নিজেই বোলে বজাৰলৈ গৈছে তেওঁ কোৱা মতে দেই তেওঁ বাপেক বজাৰলৈ গৈছে বজাৰ কৰি আহিছে আহি পেলাই গণেশ মন্দিৰলৈ গ'ল আৰু সেইটো ৰমেন বৰুৱা সেইটো ডেইলি ৰুটিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত